নমস্কাৰ ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ সমূহ দৰ্শকক সংগীত লহৰ অনুষ্ঠানটিলৈ স্বাগতম জনাইছোঁ প্ৰিয় দৰ্শক ডিব্ৰুগড় দূৰদৰ্শন কেন্দ্ৰৰ দ্বাৰা সম্প্ৰচাৰিত হোৱা ৰঙৰ সফুৰা অনুষ্ঠানটিক সংগীত লহৰ হিচাপে নতুনকৈ উপস্থাপন কৰা হৈছে আমি আশা কৰিছোঁ ৰঙৰ সফুৰাৰ দৰে এই অনুষ্ঠানটিকো আপোনালোকে মৰম দিব বুলি সংগীত লহৰ অনুষ্ঠানৰ প্ৰথম খণ্ডটি সজাই লৈ ষ্টুডিঅ'ৰ মজিয়াত মই সুৰশ্ৰী ফুকন প্ৰিয় দৰ্শক লোকগীত আৰু লোকনৃত্যসমূহৰ এক অবিচ্ছেদ্য অংগ হৈছে লোকবাদ্যসমূহ এটা জাতিৰ লোকগীত আৰু লোকনৃত্যসমূহত লোকবাদ্যসমূহে গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে আজি সংগীত লহৰ অনুষ্ঠানৰ প্ৰথমতে আপোনালোকলৈ আগবঢ়াইছোঁ সমাহৰণ দলৰ এটি লোকবাদ্যৰ অনুষ্ঠানটি পৰিচালনা কৰিছে বেদান্ত বৰপাত্ৰই দন্তরে কৃষ্ণ কানাই মুখে বংশী বাজায় দন্তরে কৃষ্ণ কানাই মুখে বংশী বাজায় দন্তরে কৃষ্ণ কানাই মুখে বংশী বাজায় মধুর মধুর আখি মোর হরি মাথাতে ময়ূর মধুর মধুর সুন্দরী নাচে তালে রঙ্গ করি রাধিকা
দৰ্শকে অনুষ্ঠানটি উপভোগ কৰি নিশ্চয়কৈ ভাল পালে এবাৰ আপোনালোকলৈ আগবঢ়াইছোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী বিপিন চাওডাঙৰ কণ্ঠত এটি সুমধুৰ গীত পিন্ধিলম টিকনিডাল ৰাখিলম দুটা ৰঙৰ দুপাত জোতা ময়ো পিন্ধিলম ৰহে দৈ ডাঙৰ গায়ক হম ৰহে দৈ ৰহে দৈ ৰহে দৈ ইছাৰে গামা পা 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 কিছু ভালে ও হৰি নাম বৰগীত বিহু নাম বনগীত এইবিলাক ফাংচনত গাই থাকিলে কি হ'ব অসমীয়া মানুহে উপলুঙা কৰিব এইবিলাক ফাংচনত বজাই থাকিলে নহ'ব এইবিলাক বজালে নুকুনে কঁকাল ভাঙিব ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে ডিজে পার্বতীর কেঁচা মাটির গীতবোৰ বুকুতে লুকুৱাই থম নে গাও মই নে গাও এইবাৰ লাভলি ভন্টি গাম এইবাৰ ব্লিচিং পাউডাৰ গাম এইবাৰ টপিনা দাও চাই বিয়া পাতিবি গাম ৰহে দৈ ৰহে দৈ বিচাৰে গামা পা 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 কিছু ভালে গান গালে নহ'ব এইবিলাক পিন্ধিলেতো সৰু গায়ক ভুলিব কাণত কাণে কুলি পিন্ধিবই লাগিব ফটা ফটা জিন্স পেণ্ট কলা কলা চশমা এইবিলাক পিন্ধিলে আজিকালি নহ'ব ৰঙা ৰঙা পানী টুপি পাৰ মানে গিলি দে ৰেপ চং গাই দে ড্ৰাম ছেট বজাই দে দুদিনতে বনি যাবি ডিজে পিছে নে গাও মই নে গাও মন প্ৰাণ জুৰুৱা আয়তিৰে বিয়া নাম গাও লাগিব পিছে নে গাও মই নে গাও ৰহি দৈ উলংগ দেখতে কাপোৰৰ কিনো সকাম এইবাৰ বিহুতলি ৰেপ চং গাম এইবাৰ বিহুতলি টপ চং গাম ৰহি দৈ লাখে লাখে টকা পাম ৰহি দৈ দুদিনৰ পিছতে তোকে বিয়া কৰি অসমেৰি গুচি যাম ৰহে দৈ অসমেৰি গুচি যাম ৰহে দৈ ইছাৰে গামা পা 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 কিছু ভালে কম খাৰ মোৰ ৰখৰ আজিকালি কাম নাই ষ্টেজত গান গাই ডিঙি ফালি লাভ নাই পেন ড্ৰাইভ লগাই দে ডিজে বজাই দে বুট জোতা লৰাই দে এক্টিং কৰি দে ডেকা বুঢ়া সকলোৱে মাৰি দিব ডেন্সিং দুদিনতে বনাব তোক অসমৰে হানিছিং জ্ঞানী গুণী বুদ্ধিজীৱী চাই থকা হাই মাৰি যাওক গ'লে জহনামে অসমৰ সংস্কৃতি যাওক গ'লে জহনামে অসমীয়া জাতি হাই ৰহে দৈ
সংগীত লহৰ অনুষ্ঠানৰ এবাৰ আগবঢ়াইছোঁ মানসজ্যোতি বৰগোহাঁয়ে পৰিচালনা কৰা এটি কৌতুক অনুষ্ঠান। কথা এটা জানানে মণি? আমাৰ ইহঁত দুটা জন্ম হোৱাৰ আগত এওঁ মোক খুব ৰাম লক্ষণ চিনেমাখন চাবলৈ দিছিল আৰু সেইকাৰণে নেকি মোৰ ইহঁত দুটা জন্ম হ'ল। তোমাৰ নিচিনা মোৰ একে দেখোন। হয় নেকি? আমাৰ দিনতো সেই কৃষ্ণ চিৰিয়েলখন খুব চলিছিলে নহয়। ময়ো সেইখন সদায় চাওঁ আৰু সেইকাৰণে কিজানি মোৰ এটাই ল'ৰা জন্ম হ'ল, হাইলা কৃষ্ণ একেবাৰে। তোমাৰ আকৌ কি হ'ল তৰিঞ্জা? হঠাৎ এনেকৈ থিয় হৈ দিলা যে, আৰু মনটো কিবাখন কৰি পেলাইছা যে তুমি? মোৰ বৰ ভয় লাগিছে বাইদেউ। কিয়? আপোনালোকৰ কথাবোৰ শুনি মোৰ মনটো বৰ বেয়া লাগিছে। কিয়? এইকেইদিন যে এওঁ মোক আলিবাবাৰ 40 চোৱাৰ চিনেমাখন চাবলৈ দিছে। কি? প্ৰিয় দৰ্শক, এইবাৰ অনুষ্ঠানত আপোনালোকলৈ আগবঢ়াইছোঁ নৱপ্ৰজন্মৰ এগৰাকী প্ৰতিভাৱান শিল্পী প্ৰীতিৰাণী বৰগোহাঁইৰ কণ্ঠত এটি সুন্দৰ আধুনিক গীত। আহকচোন উপভোগ কৰি লওঁ। হঠাতে জানিলো
প্ৰিয় দৰ্শক গীত নৃত্য আৰু অভিনয়ৰ সমাহাৰেৰে সজাই তোলা সংগীত লহৰ অনুষ্ঠানৰ প্ৰথম খণ্ডটি উপভোগ কৰি নিশ্চয়কৈ ভাল পালে আজি অনুষ্ঠানৰ পৰা বিদায় লোৱাৰ সময় হৈছে পৰৱৰ্তী অনুষ্ঠানত পুনৰ লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিৰ অনুষ্ঠানৰ পৰা ইমানতে বিদায় লৈছো নমস্কাৰ